এতিয়া 10 marks question answer লাইটটো দি লওঁ বহুতখিনি আছে এতিয়া আমি ডাইৰেক্ট একেৰাহে পঢ়ি যাম ইমান গাইকো নকৰো বহুতখিনি লগতে শেষ কৰি দিওঁ এইখিনি এতিয়া ভিডিঅ' বনাতো শেষ কৰি লওঁ তাৰপিছত ৰাতি আপলোড দিব যাম পাথাৰত 5G 1 2 3 start ভাৰতীয় সংবিধানৰ দৰ্শন আৰু আদৰ্শৰ বিষয়ে আলোচনা কৰা ভাৰতীয় সংবিধানৰ মূল দৰ্শন আৰু আদৰ্শ সংবিধানৰ প্ৰস্তাৱনাত স্পষ্টকৈ প্ৰকাশ পাইছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ প্ৰস্তাৱনাত ভাৰতক এখন সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ দেশ হিচাপে ঘোষণা কৰা হৈছে সংবিধানৰ মূল উদ্দেশ্য হৈছে সকলো নাগৰিকক ন্যায় স্বাধীনতা সমতা আৰু ভাতৃত্বৰ নিশ্চয়তা প্ৰদান কৰা এই আদৰ্শসমূহৰ জৰিয়তে এখন ন্যায়ভিত্তিক আৰু সমতাপূৰ্ণ সমাজ গঠন কৰাৰ লক্ষ্য স্থাপন কৰা হৈছে সংবিধানৰ দৰ্শনত গণতন্ত্ৰ আইনৰ শাসন মৌলিক অধিকাৰৰ সুৰক্ষা আৰু সামাজিক ন্যায়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে ইয়াৰ উপৰিও পিছপৰা শ্ৰেণীসমূহৰ উন্নয়নৰ বাবে সংৰক্ষণ ব্যৱস্থা ৰিজাৰ্ভেশ্যন চিষ্টেম আৰু কল্যাণমূলক নীতি গ্ৰহণ কৰা হৈছে এইদৰে ভাৰতীয় সংবিধানৰ দৰ্শন আৰু আদৰ্শই দেশৰ ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাক পথ প্ৰদৰ্শন কৰে আৰু একতা ন্যায় আৰু উন্নয়নৰ ভিত্তি স্থাপন কৰে ভাৰতীয় নাগৰিকত্ব অৰ্জন আৰু নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আলোচনা কৰা ভাৰতত নাগৰিকত্বৰ বিষয়টো মূলতঃ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ 5ৰ পৰা 11 নং অনুচ্ছেদত উল্লেখ কৰা হৈছে আৰু ইয়াৰ বিস্তৃত নিয়মসমূহ চিটিজেনশ্বিপ এক্ট 1955ত বৰ্ণনা কৰা হৈছে ভাৰতীয় নাগৰিকত্ব অৰ্জন কৰাৰ কেইবাটাও পদ্ধতি আছে প্ৰথমতে জন্মৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব পাৰি অৰ্থাৎ ভাৰতত জন্ম হোৱা ব্যক্তিয়ে কিছুমান চৰ্ত পূৰণ কৰিলে নাগৰিকত্ব লাভ কৰে দ্বিতীয়তে বংশোত্তৰ বা ডিচেণ্টৰ জৰিয়তে বিদেশত জন্ম লোৱা ভাৰতীয় পিতৃ মাতৃৰ সন্তানেও নাগৰিকত্ব লাভ কৰিব পাৰি তৃতীয়তে পঞ্জীয়ন ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰাকৃতিকীকৰণ নেচাৰেলাইজেশ্যনৰ জৰিয়তেও নাগৰিকত্ব লাভ কৰিব পাৰি বিদেশী ব্যক্তিয়ে নিৰ্দিষ্ট সময়ত ভাৰতত বাস কৰাৰ পিছত চৰকাৰৰ অনুমতিত নাগৰিকত্ব লাভ কৰিব পাৰে ইয়াৰ উপৰিও কোনো অঞ্চল ভাৰতত অন্তৰ্ভুক্ত হ'লে সেই অঞ্চলৰ লোকসকলেও নাগৰিকত্ব লাভ কৰে এইদৰে বিভিন্ন বিধানৰ জৰিয়তে ভাৰতত নাগৰিকত্ব অৰ্জন আৰু নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় প্ৰধানমন্ত্ৰী কোনে নিয়োগ কৰে প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ কি আলোচনা কৰা ভাৰতত প্ৰধানমন্ত্ৰীক প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই নিয়োগ কৰে সাধাৰণতে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰা দল বা জোঁটৰ নেতাক প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰা হয় প্ৰধানমন্ত্ৰী হৈছে চৰকাৰৰ প্ৰধান আৰু তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নেতৃত্ব দিয়ে প্ৰধানমন্ত্ৰীৰ বহু গুৰুত্বপূৰ্ণ ক্ষমতা আৰু কাৰ্যাৱলী আছে তেওঁ মন্ত্ৰীসভা গঠন কৰে আৰু মন্ত্ৰীসকলৰ বিভাগ বণ্টন কৰে প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ নীতি আৰু কাৰ্যসূচী নিৰ্ধাৰণ কৰে আৰু সংসদত চৰকাৰৰ কাম কাজৰ বাবে দায়বদ্ধ থাকে তেওঁ প্ৰেছিডেণ্ট অফ ইণ্ডিয়াক বিভিন্ন বিষয়ত পৰামৰ্শ দিয়ে আৰু মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহ ৰাষ্ট্ৰপতিক জনায় ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে আৰু দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এইদৰে প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰৰ কাৰ্যকলাপ পৰিচালনাত মুখ্য ভূমিকা পালন কৰে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহৰ ভূমিকা আৰু গুৰুত্ব আলোচনা কৰা পঞ্চায়তী ৰাজ ব্যৱস্থা ভাৰতত গ্ৰাম্য স্তৰৰ স্থানীয় স্বশাসন ব্যৱস্থা হিচাপে স্থাপন কৰা হৈছে এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে গণতন্ত্ৰক তলৰ স্তৰলৈ লৈ যোৱা আৰু গ্ৰাম্য উন্নয়নত লোকসকলক প্ৰত্যক্ষভাৱে জড়িত কৰা পঞ্চায়তী ৰাজ ব্যৱস্থাটো শক্তিশালী কৰিবলৈ 73rd
কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1992ৰ জৰিয়তে সংবিধানত বিশেষ ব্যৱস্থা কৰা হৈছিল। পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহে গ্ৰাম্য উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইবোৰ ৰাস্তা, পানী, স্বাস্থ্য, শিক্ষা আৰু কৃষি উন্নয়নৰ দৰে স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ বাবে কাম কৰে। ইয়াৰ উপৰিও পঞ্চায়তীয়ে জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰি গণতান্ত্ৰিক সচেতনতা গঢ়ি তোলে। এই ব্যৱস্থাই চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰে আৰু গ্ৰাম্য অঞ্চলৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত সহায় কৰে। এইদৰে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাৰ লগতে স্থানীয় উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। ভাৰতৰ উচ্চতম ন্যায়ালয় দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু ই সংবিধানৰ ৰক্ষক হিচাপে কাম কৰে। ছুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া 1950 চনত স্থাপিত হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ইয়াত এজন মুখ্য ন্যায়াধীশ চিফ জাষ্টিচ আৰু কেইবাজন ন্যায়াধীশ থাকে। ন্যায়াধীশসকলক প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই নিয়োগ কৰে। উচ্চতম ন্যায়ালয়ৰ বহু গুৰুত্বপূৰ্ণ ক্ষমতা আছে। ইয়াৰ মূল ক্ষমতাসমূহ হৈছে অৰিজিনেল জুৰিছডিকশ্যন, অপিল ক্ষমতা, এপিলেট জুৰিছডিকশ্যন আৰু পৰামৰ্শমূলক ক্ষমতা, এডভাইচৰী জুৰিছডিকশ্যন। ইয়াৰ উপৰিও আদালতে আইন আৰু চৰকাৰৰ সিদ্ধান্তসমূহ সংবিধানৰ বিপৰীত হ'লে বাতিল কৰিব পাৰে, যাক ন্যায়িক সমীক্ষা বুলি কোৱা হয়। উচ্চতম ন্যায়ালয়ে নাগৰিকসকলৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰি আইনৰ শাসন বজাই ৰাখে। এইদৰে এই আদালতে ভাৰতৰ ন্যায় ব্যৱস্থাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতীয় ৰাজনৈতিক অধ্যয়নৰ গান্ধীবাদী দৃষ্টিভংগীটো আলোচনা কৰা। গান্ধীবাদী দৃষ্টিভংগীটো হৈছে ভাৰতীয় ৰাজনীতি বুজিবলৈ এক গুৰুত্বপূৰ্ণ চিন্তাধাৰা, যাৰ ভিত্তি হৈছে মহাত্মা গান্ধীৰ নীতি আৰু আদৰ্শ। গান্ধীয়ে ৰাজনীতিত সত্য, অহিংসা, সত্যাগ্ৰহ আৰু নৈতিকতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে ৰাজনীতি কেৱল ক্ষমতা লাভৰ উপায় নহয়, বৰং সমাজত ন্যায়, নৈতিকতা আৰু মানৱীয় মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ এক মাধ্যম। গান্ধীবাদী দৃষ্টিভংগীত বিকেন্দ্ৰীকৰণ আৰু গ্ৰাম্য স্বৰাজৰ ওপৰত গুৰুত্ব দিয়া হয়। তেওঁৰ মতে শক্তিশালী গণতন্ত্ৰৰ বাবে গ্ৰাম্য সমাজ শক্তিশালী হ'ব লাগিব আৰু স্থানীয় স্বশাসন ব্যৱস্থা গঢ়ি তুলিব লাগিব। ইয়াৰ উপৰিও সামাজিক সমতা, দাৰিদ্ৰ্য দূৰীকৰণ আৰু সকলো ধৰ্মৰ প্ৰতি সহনশীলতাৰ নীতিও এই দৃষ্টিভংগীৰ গুৰুত্বপূৰ্ণ অংশ। এইদৰে গান্ধীবাদী চিন্তাধাৰাই ভাৰতীয় ৰাজনীতিৰ নৈতিক আৰু সামাজিক দিশসমূহ বুজিবলৈ সহায় কৰে। ভাৰত ৰাষ্ট্ৰ ইণ্ডিয়ান ষ্টেটৰ প্ৰকৃতি অধ্যয়নৰ উদাৰবাদী দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা। লিবাৰেল উদাৰবাদী দৃষ্টিভংগী অনুসাৰে ৰাষ্ট্ৰক এখন গণতান্ত্ৰিক আৰু কল্যাণমূলক প্ৰতিষ্ঠান হিচাপে দেখা হয়, যাৰ মুখ্য উদ্দেশ্য হৈছে নাগৰিকসকলৰ স্বাধীনতা আৰু অধিকাৰ সুৰক্ষিত কৰা। ভাৰতত উদাৰবাদী চিন্তাধাৰাৰ ভিত্তি হৈছে গণতন্ত্ৰ, ব্যক্তিগত স্বাধীনতা, আইনৰ শাসন আৰু সমতাৰ নীতি। এই দৃষ্টিভংগী অনুসাৰে ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰিবলৈ আইন প্ৰণয়ন আৰু নীতি নিৰ্ধাৰণ কৰে। উদাৰবাদী চিন্তাধাৰাত ভাৰতীয় ৰাষ্ট্ৰক এক গণতান্ত্ৰিক আৰু সাংবিধানিক ব্যৱস্থা হিচাপে ব্যাখ্যা কৰা হয়, য'ত নাগৰিকসকলৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰা হয়। কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে নাগৰিকসকলক সমতা, স্বাধীনতা আৰু ন্যায়ৰ অধিকাৰ প্ৰদান কৰা হৈছে। এই দৃষ্টিভংগীত চৰকাৰক জনতাৰ প্ৰতিনিধি হিচাপে দেখা হয় আৰু ইয়াৰ মূল লক্ষ্য হৈছে সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়ন আৰু ব্যক্তিগত স্বাধীনতাৰ মাজত সমতা বজাই ৰখা। এইদৰে উদাৰবাদী দৃষ্টিভংগীয়ে ভাৰত ৰাষ্ট্ৰৰ গণতান্ত্ৰিক আৰু কল্যাণমূলক প্ৰকৃতি বুজিবলৈ সহায় কৰে।
ভাৰতীয় সংবিধান আংশিকভাৱে পাৰ্টলি নমনীয় ৰিজিড আৰু আংশিকভাৱে অনমনীয় ফ্লেক্সিবল ব্যাখ্যা কৰা। ভাৰতীয় সংবিধানক একে সময়তে নমনীয় আৰু অনমনীয় বুলি কোৱা হয় কাৰণ ইয়াৰ সংশোধনী প্ৰক্ৰিয়া কিছুমান ক্ষেত্ৰত সহজ আৰু কিছুমান ক্ষেত্ৰত কঠিন। কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ আৰ্টিকল 368 অনুসাৰে সংবিধান সংশোধনৰ ব্যৱস্থা নিৰ্ধাৰণ কৰা হৈছে। কিছুমান বিষয় সংসদে সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে সহজে সংশোধন কৰিব পাৰে, যাৰ ফলত সংবিধান নমনীয় বুলি কোৱা হয়। কিন্তু কিছুমান গুৰুত্বপূৰ্ণ বিষয় সংশোধন কৰিবলৈ সংসদৰ দুয়ো সদনত বিশেষ সংখ্যাগৰিষ্ঠতা আৰু কেতিয়াবা ৰাজ্য বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন হয়। এইকাৰণে সংবিধানৰ এই অংশবোৰ অনমনীয় বা কঠিন বুলি গণ্য কৰা হয়। এইদৰে ভাৰতীয় সংবিধানত নমনীয়তা আৰু অনমনীয়তাৰ সমন্বয় আছে, যিয়ে একে সময়তে স্থিৰতা বজাই ৰাখি সময়ৰ প্ৰয়োজন অনুসৰি পৰিৱৰ্তনৰ সুবিধাও প্ৰদান কৰে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ সাংবিধানিক পদমৰ্যাদাৰ বিষয়ে আলোচনা কৰা। পদমৰ্যাদা পজিশ্যন। ভাৰতৰ প্ৰধানমন্ত্ৰী দেশৰ কাৰ্যনিৰ্বাহী শাখাৰ মুখ্য ব্যক্তি আৰু চৰকাৰৰ প্ৰধান। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অনুসাৰে প্ৰধানমন্ত্ৰীক প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই নিয়োগ কৰে আৰু তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰী হৈছে মন্ত্ৰীসভাৰ মুখ্য সমন্বয়ক আৰু তেওঁৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে অধিকাংশ কাৰ্য সম্পাদন কৰে। প্ৰধানমন্ত্ৰীৰ সাংবিধানিক পদমৰ্যাদা অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তেওঁ চৰকাৰৰ নীতি নিৰ্ধাৰণ, মন্ত্ৰীসভাৰ কাম-কাজ সমন্বয় আৰু সংসদত চৰকাৰৰ কাৰ্যকলাপ পৰিচালনাৰ দায়িত্ব বহন কৰে। তেওঁ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে আৰু দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণতো মুখ্য ভূমিকা পালন কৰে। এইদৰে প্ৰধানমন্ত্ৰী ভাৰতৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ কেন্দ্ৰীয় শক্তি হিচাপে বিবেচিত হয়। ৰাজনৈতিক দল কি? একদলীয় আধিপত্যৰ পৰা সন্মিলিত চৰকাৰলৈ ভাৰতৰ দলীয় ব্যৱস্থাৰ পৰিৱৰ্তিত প্ৰকৃতি আলোচনা কৰা। ৰাজনৈতিক দল বুলিলে এনে এক সংগঠিত দলক বুজায় যাৰ সদস্যসকলে একে ধৰণৰ ৰাজনৈতিক আদৰ্শ আৰু লক্ষ্য লৈ নিৰ্বাচনৰ জৰিয়তে চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰে। ৰাজনৈতিক দলসমূহে জনসাধাৰণৰ মতামত সংগঠিত কৰে আৰু গণতান্ত্ৰিক ব্যৱস্থাত চৰকাৰ আৰু জনতাৰ মাজত সংযোগ স্থাপন কৰে। স্বাধীনতাৰ পাছত ভাৰতত দীৰ্ঘ সময় ধৰি ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ আধিপত্য আছিল, যাক একদলীয় আধিপত্যৰ যুগ বুলি কোৱা হয়। 1952 চনৰ পৰা প্ৰায় 1977 চনলৈকে কংগ্ৰেছ দলে অধিকাংশ নিৰ্বাচনত জয়লাভ কৰি কেন্দ্ৰ আৰু বহু ৰাজ্যত চৰকাৰ গঠন কৰিছিল। কিন্তু 1980 দশকৰ শেষৰ পৰা আঞ্চলিক দলসমূহৰ উত্থান আৰু ৰাজনৈতিক বিভাজনৰ ফলত এই আধিপত্য হ্ৰাস পায়। 1990 দশকৰ পৰা ভাৰতত সন্মিলিত চৰকাৰ বা কোএলিশ্যন গভৰ্ণমেণ্ট প্ৰচলন বৃদ্ধি পায়, য'ত একাধিক ৰাজনৈতিক দলে একেলগে চৰকাৰ গঠন কৰে। উদাহৰণস্বৰূপে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স আৰু ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স দৰে, য'ত চৰকাৰ গঠন কৰা হৈছিল। এইদৰে ভাৰতৰ দলীয় ব্যৱস্থাই একদলীয় আধিপত্যৰ পৰা বহুদলীয় আৰু সন্মিলিত চৰকাৰৰ দিশলৈ পৰিৱৰ্তন লাভ কৰিছে। 11 নম্বৰ প্ৰশ্ন। পৰিকল্পিত অৰ্থনীতিৰ পৰা নব্য উদাৰ অৰ্থনীতিলৈ হোৱা ভাৰতীয় অৰ্থনীতিৰ পৰিৱৰ্তনৰ বিষয়ে লিখা। স্বাধীনতাৰ পাছত ভাৰতত পৰিকল্পিত অৰ্থনীতি গ্ৰহণ কৰা হৈছিল, য'ত চৰকাৰেই অৰ্থনৈতিক উন্নয়নৰ মূল চালিকা শক্তি আছিল। 1950 চনত প্লানিং কমিশ্যন অফ ইণ্ডিয়া গঠন কৰি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে উন্নয়ন আৰম্ভ কৰা হয়। এই ব্যৱস্থাত ৰাজহুৱা খণ্ডক অধিক গুৰুত্ব দিয়া হৈছিল আৰু শিল্প, কৃষি আৰু অৱকাঠামো উন্নয়নত চৰকাৰ সক্ৰিয় আছিল। কিন্তু 1991 চনত অৰ্থনৈতিক সংকটৰ ফলত ভাৰতত বৃহৎ পৰিৱৰ্তন আহে। চৰকাৰে লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু
গ্লোবেলাইজেশ্যন নীতি গ্ৰহণ কৰে, যাক একেলগে LPG সংস্কাৰ বুলি কোৱা হয়। এই নীতিত চৰকাৰৰ নিয়ন্ত্ৰণ হ্ৰাস কৰি ব্যক্তিগত খণ্ড আৰু বিদেশী বিনিয়োগৰ বাবে দুৱাৰ মুকলি কৰা হয়। এই পৰিৱৰ্তনৰ ফলত ভাৰতীয় অৰ্থনীতি অধিক প্ৰতিযোগিতামূলক আৰু বিকাশমুখী হৈ উঠে। শিল্প আৰু সেৱা খণ্ডত দ্ৰুত উন্নয়ন দেখা যায়, যদিও একে সময়তে আয় বৈষম্য বৃদ্ধি আৰু কৃষি খণ্ডৰ কিছু সমস্যা দেখা দিয়ে। এইদৰে ভাৰতীয় অৰ্থনীতিয়ে পৰিকল্পিত ব্যৱস্থাৰ পৰা নব্য উদাৰ অৰ্থনীতিৰ দিশলৈ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লাভ কৰিছে। ভাৰতবৰ্ষৰ কৃষক আন্দোলনৰ ওপৰত এটা টকা লিখা। ভাৰতবৰ্ষৰ কৃষক আন্দোলনসমূহ হৈছে কৃষকসকলৰ অধিকাৰ, ন্যায্য মূল্য আৰু নীতি পৰিৱৰ্তনৰ দাবীত হোৱা সংগঠিত প্ৰতিবাদ। স্বাধীনতাৰ আগতে চম্পাৰণ সত্যাগ্ৰহ আৰু খেদা আন্দোলনৰ দৰে কৃষক আন্দোলনে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৃষকসকলৰ সমস্যাসমূহ উত্থাপন কৰিছিল। স্বাধীনতাৰ পাছত বিভিন্ন সময়ত কৃষকসকলে ঋণৰ বোজা, ফচলৰ ন্যূনতম সমৰ্থন মূল্য MSP আৰু কৃষি আইনসমূহৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। বিশেষকৈ শেহতীয়াকৈ কৃষি আইনসমূহৰ বিৰুদ্ধে হোৱা দেশজোৰা আন্দোলনে কৃষকসকলৰ একতা আৰু শক্তি প্ৰকাশ কৰিছে। এই আন্দোলনসমূহে চৰকাৰক কৃষি নীতি পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰিছে আৰু কৃষকসকলৰ অধিকাৰ আৰু সমস্যাসমূহ দেশজুৰি আলোচনাৰ কেন্দ্ৰবিন্দু কৰি তুলিছে। 13 ভাৰতীয় সংবিধানত উল্লেখ থকা বিভিন্ন ধৰণৰ স্বাধীনতাৰ অধিকাৰসমূহ ব্যাখ্যা কৰা। জৰুৰীকালীন অৱস্থাত স্বাধীনতাৰ অধিকাৰ বাতিল কৰিব পাৰিনে? যুক্তি আগবঢ়োৱা। ভাৰতীয় সংবিধানত নাগৰিকসকলক কিছুমান গুৰুত্বপূৰ্ণ স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে, যিবোৰ মূলতঃ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ আৰ্টিকল 19ত উল্লেখ আছে। ইয়াৰ ভিতৰত আছে বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণভাৱে সমাৱেশ কৰাৰ স্বাধীনতা, সংগঠন গঠন কৰাৰ স্বাধীনতা, দেশৰ যিকোনো ঠাইত চলাচল কৰাৰ স্বাধীনতা, ভাৰতৰ যিকোনো ঠাইত বসবাস কৰাৰ স্বাধীনতা আৰু যিকোনো পেছা বা ব্যৱসায় গ্ৰহণ কৰাৰ স্বাধীনতা। এই স্বাধীনতাসমূহে গণতান্ত্ৰিক জীৱনত নাগৰিকসকলক মুক্তভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ দিয়ে। কিন্তু জৰুৰীকালীন অৱস্থাত এই অধিকাৰসমূহ সম্পূৰ্ণভাৱে অবাধ নহয়। ৰাষ্ট্ৰীয় জৰুৰী অৱস্থাত চৰকাৰে কিছুমান স্বাধীনতা সীমিত বা স্থগিত কৰিব পাৰে, বিশেষকৈ আৰ্টিকেল 19ৰ অধিকাৰসমূহ। কিন্তু আৰ্টিকেল 20 আৰু আৰ্টিকেল 21ৰ অধীনত থকা জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ সম্পূৰ্ণভাৱে বাতিল কৰিব নোৱাৰি। সেয়ে ক'ব পাৰি যে জৰুৰীকালীন অৱস্থাত স্বাধীনতাৰ অধিকাৰসমূহ সম্পূৰ্ণভাৱে বাতিল নহয়, কিন্তু ৰাষ্ট্ৰৰ সুৰক্ষা আৰু শৃংখলা বজাই ৰাখিবলৈ কিছুমান ক্ষেত্ৰত সীমাবদ্ধ কৰা হয়। 14 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ গুৰুত্বৰ ওপৰত এটি টকা লিখা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা সংবিধানৰ আত্মা আৰু মূল দৰ্শনক প্ৰকাশ কৰে। কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ প্ৰস্তাৱনাত ভাৰতক এখন সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ দেশ হিচাপে ঘোষণা কৰা হৈছে আৰু সকলো নাগৰিকৰ বাবে ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ লক্ষ্য স্থাপন কৰা হৈছে। প্ৰস্তাৱনাই সংবিধানৰ উদ্দেশ্য আৰু আদৰ্শ স্পষ্টকৈ দৰ্শায় আৰু ইয়াক সংবিধান ব্যাখ্যা কৰাৰ ক্ষেত্ৰত এক পথ প্ৰদৰ্শক হিচাপে ব্যৱহাৰ কৰা হয়। আদালতসমূহেও কিছুমান ক্ষেত্ৰত প্ৰস্তাৱনাক সংবিধানৰ ব্যাখ্যাত সহায়ক হিচাপে গ্ৰহণ কৰে। সেয়ে প্ৰস্তাৱনাই সংবিধানৰ মূল মূল্যবোধ প্ৰতিফলিত কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক দিশ নিৰ্দেশনা দিয়ে।
15 নম্বৰ 10 নম্বৰৰ কুৱেশ্যন টকা 15 নম্বৰ ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহৰ বিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ইতিহাস প্ৰাচীন কালৰ পৰা আৰম্ভ হ'লেও আধুনিক পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিকাশ স্বাধীনতাৰ পাছত আৰম্ভ হয়। 1957 চনত বলৱন্ত ৰায় মেহতা কমিটিয়ে গ্ৰাম্য উন্নয়নৰ বাবে ত্ৰিস্তৰীয় পঞ্চায়ত ব্যৱস্থা গ্ৰাম পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু জিলা পৰিষদ প্ৰস্তাৱ কৰিছিল, যাৰ ভিত্তিত বিভিন্ন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা গঢ়ি উঠিল। পৰৱৰ্তী সময়ত এই ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ 1992 চনত 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1992 প্ৰৱৰ্তন কৰা হয়, যাৰ জৰিয়তে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হয়। এই সংশোধনৰ ফলত নিৰ্বাচন নিয়মিত কৰা, সংৰক্ষণ ব্যৱস্থা আৰু গ্ৰাম্য উন্নয়নত অধিক ক্ষমতা প্ৰদান কৰা হয়। মহিলা আৰু পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা। এইদৰে ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাই পৰ্যায়ক্ৰমে বিকাশ লাভ কৰি আজিৰ দিনত স্থানীয় স্বশাসনৰ এক শক্তিশালী ব্যৱস্থা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে, যিয়ে গণতন্ত্ৰক তলৰ স্তৰত সুদৃঢ় কৰি তুলিছে। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ গুৰুত্ব পৰীক্ষা কৰা। ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহে নাগৰিকসকলৰ স্বাধীনতা, সমতা আৰু মৰ্যাদা সুৰক্ষিত কৰে আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ভেটি সুদৃঢ় কৰে। এই অধিকাৰসমূহ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ 3য় অংশত উল্লেখ আছে আৰু ই নাগৰিকসকলক চৰকাৰৰ যিকোনো অত্যাচাৰৰ পৰা ৰক্ষা কৰে। মৌলিক অধিকাৰসমূহে আইনৰ আগত সমতা, বাকস্বাধীনতা, ধৰ্মীয় স্বাধীনতা আৰু শোষণৰ বিৰুদ্ধে সুৰক্ষা নিশ্চিত কৰে, যাৰ ফলত ব্যক্তি স্বাধীনতা বজাই থাকে। ইয়াৰ উপৰিও এই অধিকাৰসমূহ আদালতৰ দ্বাৰা সুৰক্ষিত, অৰ্থাৎ নাগৰিকে নিজৰ অধিকাৰ ভংগ হ'লে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বা উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে। এই ব্যৱস্থাই আইনৰ শাসন বজাই ৰাখে আৰু চৰকাৰক জবাবদিহি কৰি ৰাখে। এইদৰে মৌলিক অধিকাৰসমূহে এখন ন্যায়ভিত্তিক, সমতাপূৰ্ণ আৰু গণতান্ত্ৰিক সমাজ গঠনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 17 নম্বৰ 1992 চনৰ 73 সংখ্যক সাংবিধানিক সংশোধনী আইনৰ তাৎপৰ্য আলোচনা কৰা। (73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1992) ভাৰতৰ গণতান্ত্ৰিক বিকাশত এক গুৰুত্বপূৰ্ণ মাইলষ্টন। এই সংশোধনৰ জৰিয়তে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হয় আৰু সংবিধানত নতুন পাৰ্ট 9 সংযোজন কৰা হয়। ইয়াৰ ফলত গ্ৰাম পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু জিলা পৰিষদৰ দৰে ত্ৰিস্তৰীয় ব্যৱস্থা দেশজুৰি সুসংগঠিত ৰূপ পায়। এই সংশোধনৰ মূল তাৎপৰ্য হৈছে স্থানীয় স্বশাসন শক্তিশালী কৰা আৰু গণতন্ত্ৰক তলৰ স্তৰলৈ লৈ যোৱা। পঞ্চায়তসমূহৰ নিয়মিত নিৰ্বাচন, মহিলা আৰু পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা আৰু আৰ্থিক সমতা প্ৰদান এই আইনৰ গুৰুত্বপূৰ্ণ দিশ। ইয়াৰ ফলত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি পায় আৰু গ্ৰাম্য উন্নয়নত লোকসকলৰ সক্ৰিয় ভূমিকা নিশ্চিত হয়। এইদৰে 73 সংখ্যক সংশোধনী আইনে স্থানীয় শাসন ব্যৱস্থাক শক্তিশালী কৰি গণতন্ত্ৰক অধিক অন্তৰ্ভুক্তিমূলক আৰু বিকেন্দ্ৰীকৃত কৰি তুলিছে, যি অৰ্থনীতিৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। অলপ মাত্ৰা কিবা সেনেকা হ'ব লাগছে, বহুত পঢ়িলোঁ না। 3টা ভিডিঅ' হ'ব পাৰে, 3টা না 4টাই হ'ব নেকি।
ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা, কাৰ্যাৱলী আৰু পদমৰ্যাদাৰ আলোচনা কৰা। ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে দেশৰ সাংবিধানিক মুৰব্বী আৰু ৰাষ্ট্ৰৰ প্ৰধান। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অনুসাৰে ৰাষ্ট্ৰপতিয়ে দেশৰ কাৰ্যনিৰ্বাহী ক্ষমতা নামমাত্ৰভাৱে ধৰি ৰাখে, যদিও বাস্তৱিকভাৱে এই ক্ষমতা মন্ত্ৰীসভাৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা হয়। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে দেশৰ সৰ্বোচ্চ পদমৰ্যাদাৰ প্ৰতীক, আৰু তেওঁ ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতিনিধিত্ব কৰে। ৰাষ্ট্ৰপতিৰ ক্ষমতাসমূহ বিভিন্ন ভাগত বিভক্ত। কাৰ্যনিৰ্বাহী ক্ষমতাত তেওঁ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলক নিয়োগ কৰে, আৰু ৰাজ্যপাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আদিক নিয়োগ কৰে। বিধায়িনী ক্ষমতাত তেওঁ সংসদ আহ্বান আৰু স্থগিত কৰে আৰু সংসদে গৃহীত কৰা বিলসমূহত স্বাক্ষৰ কৰি আইনৰূপে কাৰ্যকৰী কৰে। জৰুৰীকালীন ক্ষমতাত তেওঁ ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু আৰ্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। ইয়াৰ উপৰিও তেওঁ ক্ষমামূলক ক্ষমতা ব্যৱহাৰ কৰি দণ্ড হ্ৰাস বা মাফ কৰিব পাৰে। এইদৰে ৰাষ্ট্ৰপতিৰ পদমৰ্যাদা অত্যন্ত গুৰুত্বপূৰ্ণ, যদিও তেওঁ অধিকাংশ ক্ষেত্ৰত মন্ত্ৰীসভাৰ পৰামৰ্শ অনুসৰি কাম কৰে। তেওঁ হৈছে সংবিধানৰ ৰক্ষক আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ এক মুখ্য স্তম্ভ। ভাৰতৰ প্ৰধানমন্ত্ৰীক কেনেকৈ নিযুক্তি দিয়া হয়? তেওঁৰ ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। ভাৰতৰ প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। সাধাৰণতে লোকসভাত যি দল বা জোঁট সংখ্যাগৰিষ্ঠতা লাভ কৰে, সেই দলৰ নেতাক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি কৰে। যদি কোনো দলে স্পষ্ট সংখ্যাগৰিষ্ঠতা নাপায়, তেন্তে ৰাষ্ট্ৰপতিয়ে অধিক সমৰ্থন লাভ কৰিব পৰা নেতাক আমন্ত্ৰণ জনাই চৰকাৰ গঠন কৰিবলৈ কয়। এইদৰে প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত সংসদীয় গণতন্ত্ৰৰ নীতি অনুসৰণ কৰা হয়। প্ৰধানমন্ত্ৰী হৈছে চৰকাৰৰ মুখ্য কাৰ্যনিৰ্বাহী আৰু বাস্তৱিকভাৱে দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি। তেওঁ মন্ত্ৰীসভাৰ মুৰব্বী হিচাপে কাম কৰে আৰু সকলো মন্ত্ৰীসকলৰ কাম-কাজ সমন্বয় কৰে। তেওঁ ৰাষ্ট্ৰপতিক পৰামৰ্শ দিয়ে আৰু চৰকাৰৰ নীতি নিৰ্ধাৰণ কৰে। প্ৰধানমন্ত্ৰী সংসদ আৰু চৰকাৰৰ মাজত এক সংযোগ সূত্ৰ হিচাপে কাম কৰে আৰু সংসদত চৰকাৰৰ নীতি আৰু সিদ্ধান্তসমূহ উপস্থাপন কৰে। ইয়াৰ উপৰিও তেওঁ বিদেশ নীতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আৰু উন্নয়নমূলক পৰিকল্পনাত মুখ্য ভূমিকা পালন কৰে। এইদৰে প্ৰধানমন্ত্ৰীৰ পদ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো তেওঁ দেশৰ শাসন ব্যৱস্থাৰ মূল চালক আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ কেন্দ্ৰবিন্দু। ইয়াৰ নিচিনা প্ৰশ্ন ৰিপিট হৈ আছে। ৰাষ্ট্ৰপতিৰ ক্ষমতা, প্ৰধানমন্ত্ৰীৰ ক্ষমতা, তাহাৰ নিযুক্তি, তেনেধৰণৰ প্ৰশ্নবিলাক ইম্পৰ্টেণ্ট। ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা। ভাৰতীয় সংবিধান বিশ্বৰ আটাইতকৈ দীঘল আৰু বিস্তৃত লিখিত সংবিধান, যিয়ে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ ভিত্তি স্থাপন কৰে। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অনুসাৰে ই এখন সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ দেশৰ ৰূপ নিৰ্ধাৰণ কৰে। এই সংবিধানত সংসদীয় শাসন ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য'ত কাৰ্যনিৰ্বাহী বিভাগ বিধায়িনীৰ প্ৰতি দায়বদ্ধ থাকে। ইয়াৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ফেডাৰেল ব্যৱস্থা আৰু এককেন্দ্ৰিক বৈশিষ্ট্যৰ সংমিশ্ৰণ। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন কৰা হৈছে, যদিও কিছুমান ক্ষেত্ৰত কেন্দ্ৰৰ অধিক ক্ষমতা আছে। সংবিধানত মৌলিক অধিকাৰসমূহৰ ব্যৱস্থা আছে, যিয়ে নাগৰিকৰ স্বাধীনতা আৰু সমতা নিশ্চিত কৰে, আৰু লগতে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি ডাইৰেক্টিভ প্ৰিন্সিপালছ সংযোজন কৰা হৈছে, যিয়ে সামাজিক আৰু অৰ্থনৈতিক ন্যায় স্থাপন কৰিবলৈ দিশ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও সংবিধানত স্বতন্ত্ৰ ন্যায় ব্যৱস্থা, আইনৰ শাসন, ৰুল অফ ল', ধৰ্মনিৰপেক্ষতা, একক নাগৰিকত্ব আৰু সংশোধনযোগ্যতা, ফ্লেক্সিবল
আৰু ৰিজিড উভয় দৰে বৈশিষ্ট্যসমূহ দেখা যায়। এই সকলো বৈশিষ্ট্যই মিলি ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী আৰু স্থিতিশীল কৰি তুলিছে। ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি অধ্যয়ন সম্পৰ্কত গান্ধীবাদী দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা। ৰিপিট হৈছে নেকি? মহাত্মা গান্ধীৰ ভাৰত ৰাষ্ট্ৰৰ স্বৰূপ সম্পৰ্কীয় দৃষ্টিভংগী নৈতিকতা, সত্য আৰু অহিংসাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। তেওঁৰ মতে আদৰ্শ ৰাষ্ট্ৰ সেইটো য'ত শাসনৰ আধাৰ বল বা হিংসা নহয়, বৰং নৈতিক শক্তি। মই বৰং ইটা দিলে মই বুজি নাপাম ভালকে। গান্ধীজীয়ে এনে এখন সমাজ কল্পনা কৰিছিল য'ত মানুহে পাৰস্পৰিক সহযোগিতা, সত্য আৰু অহিংসাৰ জৰিয়তে নিজৰ বিবাদসমূহ সমাধান কৰে, যাৰ ফলত এখন শান্তিপূৰ্ণ আৰু ন্যায়ভিত্তিক সমাজ গঢ়ি উঠে। গান্ধীবাদী দৃষ্টিভংগীত বিকেন্দ্ৰীকৰণ বিকেন্দ্ৰীকৰণক বহুত গুৰুত্ব দিয়া হৈছে। গান্ধীজীয়ে গ্ৰাম স্বৰাজৰ সমৰ্থক আছিল, য'ত প্ৰতিটো গাঁও স্বনিৰ্ভৰ আৰু স্বশাসিত একক হিচাপে কাম কৰে। তেওঁৰ মতে ক্ষমতাৰ কেন্দ্ৰীকৰণে মানুহৰ স্বাধীনতাক সীমিত কৰে, সেয়ে শাসন ব্যৱস্থা তলৰ পৰা ওপৰলৈ গঢ়ি উঠা উচিত। লগতে তেওঁ স্বদেশী আৰু স্বনিৰ্ভৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্থানীয় উৎপাদন আৰু সৰল জীৱন যাপনক আদৰ্শ হিচাপে ধৰি লৈছিল। অন্ততঃ গান্ধীজীৰ ৰাষ্ট্ৰ সম্পৰ্কীয় দৃষ্টিভংগীয়ে এনে এখন সমাজৰ কল্পনা কৰে য'ত সমতা, মানৱ মৰ্যাদা আৰু সামাজিক ন্যায়ক অগ্ৰাধিকাৰ দিয়া হয়। ট্ৰাষ্টিশ্বিপ তত্ত্বৰ জৰিয়তে তেওঁ ধনৰ ন্যায়সংগত বিতৰণৰ কথা কৈছিল, যাৰ ফলত ধনী আৰু দৰিদ্ৰৰ মাজৰ ব্যৱধান কমি আহে। এইদৰে গান্ধীবাদী ৰাষ্ট্ৰ এখন মানৱীয়, গণতান্ত্ৰিক আৰু নৈতিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ব্যৱস্থাৰ প্ৰতীক। বেছি নাই আৰু 22 নম্বৰ প্ৰশ্ন। ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি অধ্যয়ন সম্পৰ্কত মাৰ্ক্সবাদী দৃষ্টিভংগীৰ বিষয়ে ব্যাখ্যা কৰা। কাৰ্ল মাৰ্ক্সৰ মাৰ্ক্সবাদী দৃষ্টিভংগী অনুসাৰে ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি মূলতঃ এক শ্ৰেণীশাসিত ক্লাছ-বেছড ব্যৱস্থা। মাৰ্ক্সবাদে কৈছে যে ৰাষ্ট্ৰ কোনো নিৰপেক্ষ সংস্থা নহয়, বৰং ই শাসক শ্ৰেণীৰ হাতত থকা এটা যন্ত্ৰ, যাৰ দ্বাৰা তেওঁলোকে নিজৰ স্বাৰ্থ সুৰক্ষিত ৰাখে। এইখিনিত পানী পৰিছিল, তাৰ কাৰণে এনেকা হৈছে। স্বাৰ্থ সুৰক্ষিত ৰাখে। ভাৰতৰ ক্ষেত্ৰতো মাৰ্ক্সবাদীয়ে কয় যে পুঁজিপতি আৰু শক্তিশালী শ্ৰেণীয়ে ৰাষ্ট্ৰৰ নীতি-নিয়মত প্ৰভাৱ পেলায়, যাৰ ফলত দৰিদ্ৰ আৰু শ্ৰমিক শ্ৰেণী বঞ্চিত হৈ থাকে। মাৰ্ক্সবাদী দৃষ্টিভংগীত অৰ্থনৈতিক গঠনক সমাজ আৰু ৰাষ্ট্ৰৰ মূল আধাৰ হিচাপে গণ্য কৰা হয়। উৎপাদনৰ উপায় মিনছ অফ প্ৰডাকচন যিসকলৰ হাতত থাকে, তেওঁলোকে সমাজৰ ওপৰত আধিপত্য বিস্তাৰ কৰে। ভাৰতত পুঁজিবাদী ব্যৱস্থাৰ প্ৰভাৱত ধনী-দৰিদ্ৰৰ মাজত অসমতা বৃদ্ধি পাইছে বুলি মাৰ্ক্সবাদে বিশ্বাস কৰে। সেয়ে ৰাষ্ট্ৰক এক শোষণমূলক ব্যৱস্থা হিচাপে দেখা হয়, য'ত শ্ৰমিক শ্ৰেণীয়ে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিব লগা হয়। অন্ততঃ মাৰ্ক্সবাদী দৃষ্টিভংগীয়ে এক শ্ৰেণীবিহীন সমাজৰ লক্ষ্য ৰাখে, য'ত সকলো মানুহে সমান অধিকাৰ আৰু সুযোগ পায়। এই লক্ষ্যত উপনীত হ'বলৈ শ্ৰেণী সংগ্ৰাম প্ৰয়োজন বুলি মাৰ্ক্সে উল্লেখ কৰিছে। সেয়ে মাৰ্ক্সবাদী দৃষ্টিভংগীত
ভাৰত ৰাষ্ট্ৰক এক অস্থায়ী ব্যৱস্থা হিচাপে গণ্য কৰা হয়, যাক ভৱিষ্যতে এখন সমানতা আৰু ন্যায়ভিত্তিক সমাজে প্ৰতিস্থাপন কৰিব। ভাৰতীয় ৰাজনীতিত জাতিৰ ভূমিকা আলোচনা কৰা। ভাৰতীয় ৰাজনীতিত জাতিৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু গভীৰ। ঐতিহাসিকভাৱে জাতি ব্যৱস্থাই সমাজক বিভিন্ন স্তৰত বিভক্ত কৰিছে আৰু এই বিভাজন ৰাজনৈতিক ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে। স্বাধীনতাৰ পিছত গণতান্ত্ৰিক ব্যৱস্থাত সকলো নাগৰিকক সমান অধিকাৰ দিয়া হৈছিল যদিও বাস্তৱত ভোটদান, প্ৰাৰ্থীৰ নিৰ্বাচন আৰু দলীয় ৰাজনীতিত জাতিৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। বহুতো ৰাজনৈতিক দলে নিৰ্দিষ্ট জাতি বা সামাজিক গোটৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰে, যাৰ ফলত ভোট ব্যৱস্থা বহু ক্ষেত্ৰত জাতিভিত্তিক হৈ পৰে। আনহাতে, জাতিয়ে পিছপৰা আৰু দমনিত শ্ৰেণীৰ ৰাজনৈতিক সজাগতা আৰু প্ৰতিনিধিত্ব বৃদ্ধি কৰাতো সহায় কৰিছে। সংৰক্ষণ নীতি, ৰিজাৰ্ভেশ্যন পলিচিৰ জৰিয়তে তল স্তৰৰ জাতিসমূহে শিক্ষা আৰু চৰকাৰী চাকৰিত সুযোগ পাইছে, যাৰ ফলত তেওঁলোকৰ ৰাজনৈতিক অংশগ্ৰহণও বৃদ্ধি পাইছে। তথাপি, জাতিভিত্তিক ৰাজনীতি বহু সময়ত সমাজত বিভাজন আৰু সংঘাতৰ সৃষ্টি কৰে। সেয়ে, ভাৰতীয় ৰাজনীতিত জাতিৰ ভূমিকা একে সময়তে ইতিবাচক আৰু নেতিবাচক দুয়ো দিশে প্ৰভাৱ বিস্তাৰ কৰে। সাম্প্ৰদায়িকতা কি? ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাৰ উৎপত্তিৰ কাৰণসমূহ ব্যাখ্যা কৰা। কোজা হৈ পঢ়ি আছো, অলপ বিহাল হাতটাও বিহাল মোবাইল ধৰা। সাম্প্ৰদায়িকতা হৈছে এনে এক মনোভাৱ বা চিন্তাধাৰা য'ত মানুহে নিজৰ ধৰ্ম বা সম্প্ৰদায়ক সৰ্বাধিক গুৰুত্ব দিয়ে আৰু আন সম্প্ৰদায়ৰ বিপক্ষে বিভেদ বা শত্ৰুতাৰ সৃষ্টি কৰে। ই সমাজত একতা ভংগ কৰি বিভাজন আৰু সংঘাতৰ সৃষ্টি কৰে। সাম্প্ৰদায়িকতা মূলতঃ ধৰ্মীয় পৰিচয়ৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক বা সামাজিক স্বাৰ্থ পূৰণৰ এক উপায় হিচাপে ব্যৱহৃত হয়। ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাৰ উৎপত্তিৰ কেইবাটাও মুখ্য কাৰণ আছে। প্ৰথমতে, ঔপনিৱেশিক শাসনৰ সময়ত ডিভাইড এণ্ড ৰুল নীতিৰ দ্বাৰা ব্ৰিটিছ ৰাজে বিভিন্ন ধৰ্মীয় গোটৰ মাজত বিভেদ সৃষ্টি কৰিছিল। দ্বিতীয়তে, সামাজিক আৰু অৰ্থনৈতিক অসমতা, শিক্ষাৰ অভাৱ আৰু অজ্ঞতাৰ বাবে মানুহ সহজে বিভাজনৰ চিকাৰ হয়। তৃতীয়তে, কিছু ৰাজনৈতিক দলে নিজৰ লাভৰ বাবে ধৰ্মীয় অনুভূতিক ব্যৱহাৰ কৰে, যাৰ ফলত সাম্প্ৰদায়িকতা বৃদ্ধি পায়। এইদৰে ঐতিহাসিক, সামাজিক আৰু ৰাজনৈতিক কাৰণসমূহে ভাৰতত সাম্প্ৰদায়িকতাৰ বিকাশ ঘটাইছে। ৰিপিটেড নিচিনাই কুৱেশ্যন হৈছে, আগতে 5 নম্বৰীত পাইছিলোঁ। ভাৰতৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। ভাৰতৰ দলীয় ব্যৱস্থা এক গণতান্ত্ৰিক আৰু বহুদলীয় ব্যৱস্থা হিচাপে পৰিচিত। ইয়াত বহুতো ৰাজনৈতিক দলে আছে। এটা কুৱেশ্যনৰ ৰিপিট নিচিনাই হৈছে। টপিকত দলীয় ব্যৱস্থা, ভাৰতৰ দলীয় ব্যৱস্থা। ভাৰতীয় দলীয় ব্যৱস্থা এক গণতান্ত্ৰিক আৰু বহুদলীয় ব্যৱস্থা হিচাপে পৰিচিত। ইয়াত বহুতো ৰাজনৈতিক দলে একেলগে অংশগ্ৰহণ কৰে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। এই ব্যৱস্থাত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দুয়ো ধৰণৰ দল দেখা যায়, যেনে ইণ্ডিয়ান নেচনেল কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি। আঞ্চলিক দলসমূহে নিজৰ ৰাজ্য বা এলেকাৰ স্বাৰ্থক অধিক গুৰুত্ব দিয়ে, যাৰ ফলত ভাৰতৰ ৰাজনীতি বৈচিত্ৰ্যপূৰ্ণ হৈ পৰে। ভাৰতৰ দলীয় ব্যৱস্থাৰ আন এটা মুখ্য বৈশিষ্ট্য হৈছে মৈত্ৰী বা জোট ৰাজনীতি, কয়েলিশ্যন পলিটিক্স।
একোটা দলৰ পূৰ্ণ সংখ্যাগৰিষ্ঠতা নাথাকিলে কেইবাটাও দলে একেলগে চৰকাৰ গঠন কৰে। লগতে দলীয় ব্যৱস্থাত মতাদৰ্শৰ বৈচিত্ৰ্য আইডিঅলজিকেল ডিভাৰ্চিটি দেখা যায়। কিছু দল ধৰ্মনিৰপেক্ষতা, কিছু দল ৰাষ্ট্ৰীয়তাবাদ আৰু কিছু দল সমাজবাদৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। কিন্তু ইয়াত দলীয় পৰিৱৰ্তন, পাৰ্টি সুইচিং আৰু ব্যক্তিকেন্দ্ৰিক ৰাজনীতিও দেখা যায়, যাক কেতিয়াবা গণতান্ত্ৰিক ব্যৱস্থাৰ দুৰ্বলতা বুলি ধৰা হয়। এইদৰে ভাৰতৰ দলীয় ব্যৱস্থা বৈচিত্ৰ্য, প্ৰতিযোগিতা আৰু জোট ৰাজনীতিৰে বিশেষভাৱে চিহ্নিত। ভাৰতবৰ্ষত নদী বান্ধ, ৰিভাৰ ডেম নিৰ্মাণ বিৰোধী আন্দোলনৰ কাৰণসমূহ ব্যাখ্যা কৰা। নৰ্মদা বাচাও আন্দোলন আছিল এটা টপিকত নদী বান্ধ, ৰিভাৰ ডেমটো। ভাৰতবৰ্ষত নদী বান্ধ নিৰ্মাণ বিৰোধী আন্দোলনৰ মুখ্য কাৰণসমূহৰ ভিতৰত এটা হৈছে মানুহৰ বাসস্থান হেৰুওৱা, ডিছপ্লেচমেণ্ট। ডাঙৰ বান্ধ নিৰ্মাণৰ ফলত বহু গাঁও, খেতি মাটি আৰু বনাঞ্চল পানীৰ তলত ডুবি যায়, যাৰ ফলত হাজাৰ হাজাৰ মানুহে নিজৰ ঘৰবাৰী এৰি যাবলৈ বাধ্য হয়। পুনৰ্বাসন ব্যৱস্থা অধিকাংশ ক্ষেত্ৰতে যথেষ্ট নহয় বা সঠিকভাৱে প্ৰয়োগ নহয়, যাৰ ফলত প্ৰভাৱিত লোকসকলে জীৱিকা হেৰুৱাই অসুবিধাৰ সন্মুখীন হয়। এই বিষয়টো লৈ নৰ্মদা বাচাও আন্দোলনৰ দৰে আন্দোলনে গুৰুত্ব আৰোপ কৰিছে। এতিয়া বুদ্ধি লগা মানুহ আঁকাইছিলোঁ দেই মই। এটাই মই ঢাকি ৰাখিছিলোঁ ভিডিঅ'ত নুঠিবৰ কাৰণে, উঠি গ'ল দে। আনহাতে পৰিৱেশগত ক্ষতি, এনভাইৰনমেণ্টেল ইম্পেক্টটো এক গুৰুত্বপূৰ্ণ কাৰণ। বান্ধ নিৰ্মাণে নদীৰ স্বাভাৱিক প্ৰৱাহ বাধাগ্ৰস্ত কৰে, জৈৱিক বৈচিত্ৰ্য নষ্ট কৰে আৰু মাটিৰ উৰ্বৰতা কমাই দিয়ে। লগতে এই প্ৰকল্পসমূহত অধিক ব্যয় হয় আৰু ইয়াৰ লাভ সকলো সময়তে সাধাৰণ মানুহৰ ওচৰত নাপায়। সেয়ে সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত সমস্যাৰ বাবে ভাৰতত নদীবান্ধ বিৰোধী আন্দোলন গঢ় লৈ উঠিছে। ভাৰতৰ অৰ্থনৈতিক উন্নয়নত পৰিকল্পনা আয়োগৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। ভাৰতৰ অৰ্থনৈতিক উন্নয়নত প্লেনিং কমিশ্যন অৱ ইণ্ডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। 1950 চনত স্থাপিত এই সংস্থাই দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে 5 বছৰীয়া পৰিকল্পনা প্ৰস্তুত কৰিছিল। ইয়াৰ মূল লক্ষ্য আছিল সম্পদসমূহৰ সঠিক ব্যৱহাৰ, দৰিদ্ৰতা হ্ৰাস আৰু অৰ্থনৈতিক সমতা স্থাপন। কৃষি উদ্যোগ, শক্তি আৰু পৰিবহণ আদি খণ্ডত উন্নয়নৰ বাবে এই সংস্থাই দিশ নিৰ্দেশনা আগবঢ়াইছিল। পৰিকল্পনা আয়োগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সম্পদ বণ্টনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ জৰিয়তে পিছপৰা এলেকাৰ উন্নয়ন, উদ্যোগ স্থাপন, অৱকাঠামো গঢ়ি তোলাত সহায় হৈছিল। যদিও পাছলৈ এই সংস্থাক সমালোচনা কৰা হৈছিল যে ই অত্যাধিক কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ ওপৰত নিৰ্ভৰশীল, তথাপি ভাৰতৰ প্ৰাৰম্ভিক অৰ্থনৈতিক উন্নয়নত ইয়াৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। পিছত এই সংস্থাৰ ঠাইত নীতি আয়োগ গঠন কৰা হয়, যিয়ে নতুন ধৰণৰ উন্নয়ন নীতি প্ৰয়োগ কৰে। লাষ্ট নাম্বাৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থা এক স্বাধীন আৰু সুসংগঠিত ব্যৱস্থা হিচাপে পৰিচিত। ইয়াৰ মুখ্য বৈশিষ্ট্য হৈছে ন্যায়ালয়ৰ স্বাধীনতা, যাৰ দ্বাৰা ন্যায়ালয়সমূহে চৰকাৰৰ প্ৰভাৱৰ পৰা মুক্ত হৈ নিৰপেক্ষভাৱে সিদ্ধান্ত ল'ব পাৰে। এই ব্যৱস্থাৰ শীৰ্ষত ছুপ্ৰিম কোৰ্ট অৱ ইণ্ডিয়া অৱস্থিত, যিয়ে সংবিধানৰ ৰক্ষক হিচাপে কাম কৰে। লগতে ভাৰতৰ একক ন্যায়িক ব্যৱস্থা, ছিংগল ইণ্টিগ্ৰেটেড জুডিচিয়াৰী আছে,
য'ত কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে পৃথক ন্যায়ালয় ব্যৱস্থা নাই। আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে নিয়মৰ শাসন আৰু বিচাৰ পুনৰ আলোচনা। সকলো নাগৰিক আইনৰ আগত সমান আৰু ন্যায়ালয়ে সংবিধান বিৰোধী আইন বাতিল কৰিব পাৰে। লগতে ন্যায়িক ব্যৱস্থাই মৌলিক অধিকাৰসমূহ সুৰক্ষিত ৰাখে আৰু জনসাধাৰণৰ অধিকাৰ ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইদৰে ভাৰতৰ ন্যায়িক ব্যৱস্থা ন্যায়, স্বাধীনতা আৰু সমতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা এখন শক্তিশালী ব্যৱস্থা। দি এণ্ড হ'ল। এতিয়া থাম্বনেইল কেইটা বনাব লাগিল আৰু যাতে আপোনালোকে সহজে বিচাৰি পায় এইটো ইমান ভেলুৱেবল নোটছখিনি। ছেকেণ্ড চেম ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত বনোৱা হৈছে গোটেইখিনি নোটছ। এইকেইটাই ৰিপিট হৈ থাকে আৰু এইখিনি পঢ়ি বুজি ল'লে আপুনি মই পাছ হ'ব পাৰিম। নোটছখিনি মই বনোৱা নোটছখিনি নিজৰ কাৰণে বনাইছিলোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। কিবা ভুল হ'লে মুঝে মাফ কৰনা। আৰু থেংক ইউ। থাম্বনেইল বনাবলৈ হ'ল 4টা, 1 নম্বৰী, 2 নম্বৰী, 5 নম্বৰী আৰু 10 নম্বৰী। 4টা ভিডিঅ' হ'ল, 4টা থাম্বনেইল আৰু ভিডিঅ'টো আপলোড দিম মই আজি ৰাতি 5G পালে। 5G ল'বলৈ যাব লাগে আমি পথাৰত, ৰাতি পথাৰত যাই আছোঁ। আপোনালোকৰ কাৰণে নহয়, মোৰো ফুৰিবা ভাল লাগে। কি বুকবা লাগছোঁ মই। থেংক ইউ। বেছি একো কথা নকওঁ দে। লাইক এটা দি দিব।